নমস্কাৰ দৰ্শকবৃন্দ, অসমী চাৰচ মেলা 25-26 গুৱাহাটীৰ কলাক্ষেত্ৰত চলি আছে। 8 মাৰ্চলৈকে এই মেলাখন চলি থাকিব। চাবলৈ আহিছিলোঁ, আপোনালোক দেখুৱাই আছে কি দেখিলোঁ। ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰা ইয়াত বস্তু বাহিনী আহিছিল, এই মেলাত দেখিব পালোঁ। তাকে আপোনালোকক দেখুৱাই আছোঁ। ইমান ধুনীয়া ধুনীয়া পানী ফুৱৰা, এইবিলাক বৰ ভাল লাগিছিল। বৰ ধুনীয়া ধুনীয়া কাৰ্পেট ইয়াত দেখিবলৈ পালোঁ। এইবিলাক বেতেৰে বনোৱা বস্তু। সাধাৰণতে নেদেখা বহুত ধুনীয়া ধুনীয়া বস্তু ইয়াত দেখিবলৈ পালোঁ। আৰু ষ্টেজ, ইয়াতে সাংস্কৃতিক অনুষ্ঠান হৈছিল। বৰ্তমান ইয়াত কুইজ প্ৰতিযোগিতা চলি আছিল। ইয়াৰ কাষতে দুটা হল, দুইফালে ইয়াতে প্ৰদৰ্শনী চলি আছিল। এয়া প্ৰদৰ্শনস্থলী হয়। ইয়াত বিভিন্ন ৰাজ্যৰ পৰা অহা বস্তুবিলাক প্ৰদৰ্শন কৰা হৈছিল। বিশেষকৈ মহিলাৰ কাপোৰ কানি, সা-সজ্জাৰ বস্তু, ঘৰুৱা সামগ্ৰী ইয়াত বেছিকৈ দেখিবলৈ পালোঁ। এয়া আচাৰ দেখিছে, তেলো দেখিবলৈ পালোঁ, মৌ আছিল। ইয়াত 3টা আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আছে। ইয়াতে বঁটা বিতৰণী অনুষ্ঠানো চলি আছিল। স্কুলীয়া ছাত্ৰ ছাত্ৰীও দেখিবলৈ পালোঁ। আহি ভালেই লাগিল। 8 মাৰ্চলৈকে চলি থাকিব। আপোনালোকো আহিব। গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠান চলি আছে। ধন্যবাদ।